আসসালামু আলাইকুম। আজি হল ঈদ উল আজহা। আজিৰ দিনত গোটেই দেশৰ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে কোৰবানী দিব। এই কোৰবানী কিন্তু সুন্নতে ইব্ৰাহিমী বোলা হয়। কোৰবানী মানে কিন্তু আল্লাহক সন্তুষ্ট কৰা, আল্লাহৰ ওচৰত নিজকে সমৰ্পিত কৰা। আপুনি যে কোৰবানী দিব, এই কোৰবানীৰ মাংস আৰু তেজ কিন্তু আল্লাহৰ ওচৰত নাযায়। আল্লাহৰ ওচৰত কি যাব জানেনে বাৰু? আপুনি আল্লাহৰ পথত কিমান সচেতন, আল্লাহক আপুনি কিমান ভাল পায়, মানুহক কিমান ভাল পায়। আৰু এই কোৰবানী যে দিব, এই কোৰবানীৰ গোটেইখিনি মাংস আপুনি খাব নোৱাৰে। আপোনাৰ গাঁৱৰ ওচৰে পাজৰে যিমান দুখীয়া মানুহ আছে সকলোকে দিব লাগিব। কোনেও যাতে মনটো বেয়া নকৰে, সকলোকে দিব। নিজৰ ঘৰত যদি নাও থাকে, এটুকুৰা দুটুকুৰা যদি থাকে সেইটোৱে খাই ল'ব। গোটেইখিনি মানুহক, দুখীয়া মানুহক ভগাই দিব লাগে, তেতিয়াহে আল্লাহে সন্তুষ্ট হয়। আজিলৈকে ইমানখিনি। সকলোৱে ভাল থাকিব নিজৰ ফেমিলিক লৈ, আৰু আজিৰ দিনটো আনন্দৰে উপভোগ কৰক। শুভকামনা থাকিল সকলোলৈ। আসসালামু আলাইকুম।